মোৰ 9টা নহয় 10টা বজাত ফোন কৰিছে মোৰ বাই এগৰাকীয়ে বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংক মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিল টিভি খুলি চালোঁ হয় ভাবিছিলোঁ বাৰু কিন্তু ইমান ওপৰত যাবলৈ হোৱা নাছিলে শ্বকিঙো হয় যি মই ভাৱ প্ৰকাশ কৰি মই কেতিয়াও বুজাব নোৱাৰোঁ বহুত ভাল লাগিছে সকলোৰে ভাল লাগিব স্থান প্ৰাপ্তি কৰিলে এই 5গৰাকীয়ে হৈছে এইবাৰৰ মেট্ৰিকৰ স্থান প্ৰাপক নতুন পদ্ধতিৰে নতুন নিয়মেৰে হৈছিল 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মেৰে হোৱা মেট্ৰিকৰ ফলাফলত এইবাৰ 3টা স্থান ৰখা হৈছে পূৰ্বৰ 20টা স্থানৰ বিপৰীতে এইবাৰ ৰখা 3টা স্থানৰ শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ 593 নম্বৰ লৈ যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগে শীৰ্ষস্থান দখল কৰিব বুলি ভবাই নাছিল নাভাবিলেও হৈ গ'ল তাৰ পিছত যোৰহাটত অভূতপূৰ্ব পৰিৱেশ ৰঙালী নতুন ৰূপত উদ্ভাসিত হৈছে এই পৰিৱেশৰ পৰাই অনুৰাগে ক'লে ভৱিষ্যতে হ'ব এগৰাকী ভাল অভিযন্তা বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে তথাপি ভাল হৈছিলে পৰীক্ষাটো কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ বহুত ভাল লাগিছে এতিয়া ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম ভাল এখন NIT বা IITত চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া কিন্তু অনুৰাগৰ লক্ষ্য নাছিল স্থান লভাৰ বিদ্যালয়ৰ শিক্ষাগুৰুৱেও দিয়া নাছিল স্থান লাভৰ নিগনি দৌৰৰ শিক্ষাগুৰুসকলৰ আটাইতকৈ বেছি মানে মোৰ যদি মোৰ পৰা অনুপ্ৰেৰণা শিক্ষাগুৰুসকলে তেওঁলোকে যাতে কৈছিলে মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব কিন্তু আটাইতকৈ ভাল হ'ব লাগিব নিজৰ বেষ্টটো দে যি হয় পাছত দেখা যাব কিন্তু বেষ্টটো দিব লাগিব অনুৰাগৰ পিছতেই আছে বিশ্বনাথৰ জৰ্ণা শইকীয়া 590 নম্বৰেৰে জৰ্ণা শইকীয়া আছে দ্বিতীয় স্থানত শংকৰদেৱ বিদ্যা শিশু নিকেতনৰ শিক্ষাৰ্থী জৰ্ণাক লৈ গৌৰৱান্বিত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ সমাজ গান নাচেৰে মুখৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন আনন্দিত আহ্লাদিত জৰ্ণাৰ ঘোষণা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে জৰ্ণা হ'ব চিকিৎসক মই ডক্টৰ হ'ব বিচাৰোঁ মানে মই কম পইচাত সকলোকে ট্ৰিটমেণ্ট কৰিব বিচাৰোঁ মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়া আছে তৃতীয় স্থানত মানসে লাভ কৰিছে 588 নম্বৰ যোৰহাট বিশ্বনাথৰ দৰেই মাজুলীৰ পৰিৱেশ আৰু পিতৃৰ চকুত আনন্দৰ অশ্ৰু সফলতাৰ জখলা বগাই মানসে ক'লে ভৱিষ্যতে তেওঁ উদ্যোগী হ'ব হয় ভৱিষ্যতে মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী সমান্তৰালভাৱে JEE পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই যাম আৰু আচলতে মই চৰকাৰী চাকৰি কৰাৰ পৰিৱৰ্তে ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ দিশত এজন নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আশা কৰিছোঁ কিন্তু ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ সুখী নহয় মানসৰ মতে নম্বৰ কেন্দ্ৰিক নহয় শিক্ষা হ'ব লাগে জ্ঞানৰ মাপকাঠি নতুন শিক্ষানীতিয়ে যিখিনি পৰিৱৰ্তন আনিব সেইখিনি আদৰণীয় কিন্তু বৰ্তমান যিখিনি শিক্ষা ব্যৱস্থাত যিখিনি দেখা গৈছে সেয়া সম্পূৰ্ণ নম্বৰ কেন্দ্ৰিক ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃত জ্ঞান কিমান লাভ কৰিব পাৰিছে সেই বিষয়ে আচলতে গুৰুত্ব দিয়া নহয় কিন্তু এই ব্যৱস্থাটোক আঁতৰাই নতুন শিক্ষানীতিয়ে যদি এইটো কৰে যে ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিক জীৱনত যিখিনি জ্ঞান লাভ কৰিব পাৰে সেইখিনি দিয়া যাওক ছাত্ৰ ছাত্ৰীক সৎ মূল্যবোধৰ গৰাকী হিচাপে গঢ়ি তোলা যাওক তেনেকুৱা এটা শিক্ষা ব্যৱস্থাহে মই বিচাৰোঁ সৰুপেটাৰ বেদান্ত চৌধুৰীয়েও অঞ্চলটোলৈ কঢ়িয়াই আনিলে সুনাম 588 নম্বৰেৰে বেদান্তয়ো পাইছে তৃতীয় স্থান এই দিনটো বেদান্তৰ বাবে ঐতিহাসিক দিন যদিও মেট্ৰিকৰ স্থানে একো নিৰ্ণয় নকৰে ভৱিষ্যতে ভাল কৰিবলৈ হ'লে যুঁজিব লাগিবই এটা আশা থাকে পাৰ্চেণ্টেজটো ভাল হ'লে আগলৈকেও ভাল হয় যদিও মেট্ৰিকৰ ৰিজাল্টটো এতিয়া গুৰুত্বটো অলপ উঠি গৈছে কাৰণ আজিকালি নৰ্মেল BSc লাইন পঢ়িবলৈতো এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লগা হৈছে তথাপিও এটা স্মৰণীয় দিন হৈ ৰহিব এতিয়া জীৱনত ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবিছোঁ JEE দি তথাপিও পৰীক্ষাবোৰ যিহেতু টাফ হৈছে আজিকালি বহুত টাফ হৈছে বহুত কম্পিটিশ্যন আজি মই ষ্টেম কৰা বুলি ক'বলৈ নোৱাৰি কাৰণ মোতছে বহুত তলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবোৰেও মোতছে বেছি মেধাৱী হ'ব পাৰে সেইটো ক'ব নোৱাৰি এতিয়া কি হয় আগলৈকে কিন্তু মোৰ চেষ্টা থাকিব আগলৈকে কিবা এটা কৰিব পাৰোঁ যুটীয়াভাৱে তৃতীয় স্থান পোৱা নগাঁৱৰ দেৱশ্ৰী শইকীয়া হৈছে তৃতীয়গৰাকী পৰীক্ষাৰ্থী
588 নম্বৰেৰে তৃতীয় স্থানত আছে দেৱশ্ৰী। স্থান পালে বাবেই যে এই 5গৰাকী সফল তেনে নহয়। মেট্ৰিকত উত্তীৰ্ণ প্ৰতিগৰাকীয়ে একোগৰাকী দেশৰ ধৰণী, কোনোবা চিকিৎসক, কোনোবা অভিযন্তা, কোনোবা বিজ্ঞানী, কোনোবাগৰাকী উদ্যোগী, আকৌ কোনোবাগৰাকী শিক্ষক, ৰাজনীতিক হৈ দেশ আৰু জাতিক সেৱা কৰিব। মেট্ৰিকৰ জৰিয়তেই ওলাই অহা এইসকল শিক্ষাৰ্থীৰ পৰা যেতিয়া দেশ আৰু জাতিয়ে সেৱা লাভ কৰিব, তেতিয়াই ঊৰ্ধমুখী যাত্ৰা আৰু দ্ৰুত হ'ব দেশ আৰু জাতিৰ বাবে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।